হাই ফ্ৰেণ্ডছ, এয়া মই ৰাতিপুৱা মানুহজনৰ টিফিন ৰেডি কৰিলোঁ। মৰ্ণিং শ্বিফ্ট থাকিলে প্ৰায়ভাগ ঘৰৰ পৰা টিফিনটো লৈ যায় তেওঁ, আৰু এয়া মই টিফিন ৰেডি কৰিলোঁ তেওঁৰ বাবে, আৰু আমিও খাব ল'লোঁ ৰাতিপুৱা ব্ৰেকফাষ্ট, আৰু এয়া আমলেট। তাৰপিছত দেউতাৰ লগত বজাৰলৈ বুলি ওলাই আহিলোঁ। লোকেল ডিম বিচাৰি আহিছিলোঁ, আৰু এয়া নিউ মাৰ্কেটত আহিলোঁ। তাৰপিছতে বজাৰ কৰা হ'ল, কিন্তু লোকেল ডিম পোৱা নহ'ল বাৰু। পিছত মানুহজনে আনি দিলে। তাৰপিছত আকৌ মাৰ লগত আহিব লগা হ'ল নিউ মাৰ্কেটলৈ। মা আৰু মই আহিলোঁ। বিশেষকৈ বেলেগ কামত আহিছিলোঁ, কিন্তু বজাৰত আকৌ সোমালোঁ। দুপৰীয়া সাঁজৰ কাৰণে ঢেকীয়া আৰু বুট ভাজিলোঁ। ঢেকীয়া বহুত দিনৰ পৰা খাবলৈ মন গৈ আছিলে, ঢেকীয়া ভাজিলোঁ। আৰু সৰু মাছো বহুত দিনৰ পৰা বিচাৰি আছিলোঁ, পাই গ'লোঁ। আৰু পাভ মাছো আছিলে, পাভ মাছ খাই থকা হয়, সেইবাবে ভিডিঅ' কৰা নহ'ল। তাৰপিছতে এয়া কমলা টেঙা আৰু মৌচুমী টেঙা কাটি ল'লোঁ খাবলৈ, আৰু মানুহজনে আইচক্ৰীম খাই আছে। কাৰণ মোক কাহ হৈ আছে কাৰণে মই আইচক্ৰীম খোৱা নাই। তাৰপিছতে পপকৰ্ণ বনালোঁ মা দেউতাৰ মোৰ কাৰণে, পপকৰ্ণ খাব ল'লোঁ। আৰু আমাৰ ল'ৰাকেইটা বিশেষকৈ ফাষ্টফুড খাই ভাল পায়। এই পপকৰ্ণ চপকৰ্ণ সিহঁতৰ মতলব নাই মানে। আৰু এয়া মোৰ নাইটি দুটা আছিলে অলপ চুটি কৰিবলৈ, মায়ে অলপ চুটি কৰি দিলে। ৰাতি সাঁজৰ কাৰণে আকৌ ৰেডি কৰিব লগা হ'ল। মই ভাতটো প্ৰায়ভাগ বনাওঁ, মায়ে ৰুটি বনায়। আৰু ভাতটোৰ কাৰণে এয়া মাছৰুম বনালোঁ। মাছৰুম আনিছিলোঁ বজাৰৰ পৰা। মচুৰ দাইলৰ পকৰি হয় ভেদাইলতাৰ লগত। তাৰপিছত দিনৰ মাছ আছিলে বৰিয়লা মাছ। বৰিয়লা মাছ ফ্ৰাই কৰা হ'ল, বেঙেনা ফ্ৰাই কৰিলোঁ। আৰু ইফালে লোকেল চিকেনো আছিলে, লোকেল চিকেন বনালোঁ অলপ। এনেকৈ মোৰ দিনটো পাৰ হ'ল। যদি ভাল লাগিলে ভিডিঅ'টো চাব। Bye.